প্ৰশাসনিক ক্ষেত্ৰলৈও বৰঙণি যোগাইছে। এটা অঞ্চলৰ শৈক্ষিক দিশকে ধৰি আৰ্থ সামাজিক উত্তৰণত একোখন শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এখন শিক্ষানুষ্ঠান কেৱল অধ্যয়নৰ স্থলীয়ে নহয়, ই হৈছে সামাজিক উত্তৰণৰো মূল আধাৰ। গুৰু শিষ্যৰ মহামিলনৰ কেন্দ্ৰস্থল একোখন শিক্ষানুষ্ঠানে নিশ্চিতভাৱে একোখন সুস্থ সমাজ গঢ়ি তোলাত বৰঙণি আগবঢ়ায়। এখন শিক্ষা প্ৰতিষ্ঠানৰ বাবে 5টা দশক বৰ দীঘলীয়া সময় নহয় যদিও নিঃসন্দেহে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। যোৱা সময়ছোৱাত গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সফলতাই অঞ্চলটোৰ লগতে আমাৰ ৰাজ্যকো গৌৰৱান্বিত কৰিছে। মই আশা কৰোঁ যে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত আগুৱাই গৈ গোৰেশ্বৰ মহাবিদ্যালয়ে আহিবলগীয়া দিনবোৰত আৰু অধিক সুপৰিকল্পিত পদক্ষেপেৰে আগবাঢ়ি যাব পাৰিব। আজিৰ সভাতেই মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক 2-3টা কথা উল্লেখ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাজ্য গঢ়াৰ বাবে সপোন দেখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনলৈ ভাৰতৰ অমৃতকাল ৰচনাৰ সপোন দেখিছে। তেখেতৰ দৃষ্টিত আজি ছাত্ৰসকল হ'ল অমৃতকালৰ সন্তান। আমি যদি লক্ষ্য কৰোঁ 2047 চনৰ বিকশিত ভাৰতখনত আজিৰ ছাত্ৰ সমাজেই আটাইতকৈ বেছি নেতৃত্ব দিব লাগিব। আমাৰ যি পৰম্পৰাগত সমাজ আছিলে সেই সমাজৰ লগত আজি আধুনিকতা আজি সংযোজিত হৈছে। আমাৰ শিক্ষাদানৰ প্ৰক্ৰিয়া সলনি হৈছে আৰু আজি আমি সমস্ত জ্ঞানৰ ভাণ্ডাৰ আমাৰ মোবাইলটোতে আমি পাব পাৰোঁ, কাৰণ আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা আমাৰ বিভিন্ন ধৰণৰ আধুনিক শিক্ষা ব্যৱস্থাই আমাৰ বিশ্বৰ পৰিৱৰ্তনৰ যিটো বাট তাক অধিক খৰতকীয়া কৰিছে। আজিৰ পৰা 2 বছৰ আগতে মোৰ যদি এটা বেমাৰ হৈছিলে মই ডক্টৰৰ ওচৰত যাব লাগিছিলে। আজি যদি মোৰ বেমাৰ হৈছে ডক্টৰৰ ওচৰত যোৱাৰ আগতে মোৰ মোবাইলটোতে মোৰ কি চিম্পটম আছে সেই চিম্পটমখিনি মই লিখি দিলে প্ৰাৰম্ভিকভাৱে মোক মোৰ মোবাইলটোৱে জনাই দিব পাৰিব যে মোৰ বেমাৰ কি হ'ব পাৰে। মোৰ যদি ডাক্তৰে মোক এখন প্ৰেছক্ৰিপশ্যন দিছে সেই প্ৰেছক্ৰিপশ্যনখন মোৰ বেমাৰৰ লগত মিলে নে নিমিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে মই 2বাৰ পৰীক্ষা কৰিব পাৰোঁ। মোক যেতিয়া অধ্যাপক অধ্যাপিকাই মোৰ ক্লাছত ক্লাছ লৈ আছে তেখেতৰ কথাকেইটা শুনাৰ পিছত এই কথাখিনি কিমান সত্যৰ ওপৰত প্ৰতিষ্ঠিত মই 1 ছেকেণ্ডৰ ভিতৰতে মোৰ মোবাইলটোৰ পৰা মই পাব পাৰোঁ। আজি মোৰ সন্মুখৰ মিটিংখনত কিমান মানুহ বহি আছে মই হাতেদি গন্তি কৰিব নালাগে, মাত্ৰ ফটোখন লৈ মোৰ যদি মোবাইলটোত মই তাক পেষ্ট কৰি দিওঁ আৰু মই সুধো যে মোৰ মিটিংখনত কিমান মানুহ আছে, মোবাইলটোৱে উত্তৰ দিব যে 2000 মানুহ আছে। তাত যদি মই সুধো 80 বছৰৰ ওপৰ কিমানজন আছে, মোবাইলটোৱে 1 ছেকেণ্ডত উত্তৰ দিব 20 গৰাকী আছে। সৰু ল'ৰা ছোৱালী কিমান গৰাকী আছে
মোবাইলটোৱে 1 মিনিটত উত্তৰ দিব যে 200 জন আছে মোবাইলটোৱে উত্তৰ দিব চশমা পিন্ধি কিমান আছে চশমা নিপিন্ধি কিমান আছে অৰ্থাৎ আজি আমাৰ সমস্ত জ্ঞান আমাৰ মাত্ৰ মোবাইলটোৰ ভিতৰতে আজি সীমাবদ্ধ হৈছে অৰ্থাৎ টেকনলজিয়ে আমাৰ চিন্তাধাৰাতকৈও আগত গৈছে কেইটামান দিন আগতে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰবটিক সাৰ্জাৰীৰ এটা নতুন ব্যৱস্থা মুকলি কৰিছিলোঁ সিদিনাখন মই দেখা পাইছিলোঁ যে ডক্টৰজনে হাতত কেঁচি লৈ অপাৰেশ্যন কৰিব নালাগে অপাৰেশ্যন এটা ৰবটে কৰিব মাত্ৰ কম্পিউটাৰত বহি ডক্টৰজনে কামান দিব লাগিব তেতিয়া মই ডক্টৰজনক সুধিছিলোঁ যে আজিতো আপুনি ৰুমত বহি কামান দি আছে কেইদিনমান পিছত দিল্লীত বহিও আপুনি গুৱাহাটী মেডিকেলত অপাৰেশ্যন কৰিব পাৰিবনে নাই তেতিয়া তেওঁ মোক কৈছিলে যে যদি 5G লাইনডাল ব্ৰেক হৈ নাযায় তেতিয়ালে আজিও গুৱাহাটী মেডিকেলত মই আমেৰিকাৰ পৰা বহিও অপাৰেশ্যন কৰিব পাৰিম অৰ্থাৎ টেকনলজি আমাৰ আজি গোটেই জীৱনটোক আমাৰ সমস্ত জ্ঞান সমস্ত পৃথিৱীখনক আজি টেকনলজিয়ে এক প্ৰকাৰ গ্ৰাস কৰিছে এতিয়া আমাৰ যদি ছাত্ৰ সমাজে কলেজত আমি পঢ়ো কিন্তু আমি যদি টেকনলজি বুজি নাপাওঁ তেতিয়াহ'লে নতুন সমাজত আমি নিজকে অচিনাকি অনুভৱ কৰিম লাহে লাহে আজি আমাৰ গোটেই সমাজ ব্যৱস্থা আৰ্টিফিচিয়েল ইন্টেলিজেন্স অগমেন্টেড ৰিয়েলিটি মেচিন লাৰ্নিং ডেটা এনালাইটিক্স আজি বিভিন্ন ধৰণে আমাৰ সমাজখন পৰিৱৰ্তন হৈছে মই গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক আৰু অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ জনাম যে আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছ পঢ়ক কমাৰ্চ পঢ়ক বিজ্ঞান পঢ়ক আমি টেকনলজিৰ লগত পৰিচয় আমাৰ থাকিব লাগিব আৰু আধুনিক প্ৰযুক্তিৰ ওপৰ লগত যদি আমাৰ সম্পৰ্ক নাথাকে আমি যি কিতাপত পঢ়িম তাৰ বহুত ভ্যালু আমি অনাগত দিনত আমাৰ কৰ্মক্ষেত্ৰত আমি বিচাৰি নাপাবও পাৰো সেই কাৰণে মই আমাৰ মহাবিদ্যালয়সমূহক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে নতুন নতুন সাবজেক্ট বিলাকৰ ওপৰত যাতে চৰ্চা হয় আলোচনা হয় তাৰ বাবে মই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ জনাম দ্বিতীয়তে আমাৰ আজিৰ দিনত আমি সকলোৱে দেখিছো যে পৃথিৱীখন প্ৰতিযোগিতামূলক দিশলৈ গতি কৰিছে আজি আমি ক্লাছৰ পঢ়া শুনাৰ লগতে আমি নিশ্চিতভাৱে বুজি পাব লাগিব যে আমাৰ বজাৰখনত ডিমান্ড আজি কোন শিক্ষা ব্যৱস্থাৰ আছে আজি যদি আমি পঢ়ো কিন্তু আমাৰ পঢ়া যদি চাকৰিৰ বজাৰখন বা ব্যৱসায়ৰ বজাৰখনে স্বীকাৰ নকৰে তেতিয়াহ'লে তেনেকুৱা পঢ়া শুনাই আমাক বহুদূৰ আগুৱাই লৈ যাব নোৱাৰে গুৱাহাটী বিশ্ববিদ্যালয়ে হওক আজি আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে নতুন পাঠ্যক্ৰমৰ ভিত্তিত লাহে লাহে পাঠ্যক্ৰমসমূহৰ সলনি কৰিছে আৰু সমসাময়িক পৃথিৱীৰ লগত খাপ খোৱাকৈ আমাৰ পাঠ্যপুথিসমূহ বনাবৰ বাবে চেষ্টা কৰিছে মই আশা কৰোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিয়েও নিজৰ পাঠ্যপুথিসমূহ সমসাময়িক পৃথিৱীখনৰ লগত প্ৰয়োজনীয়তা হিচাপে নিৰ্মাণ কৰিব গঢ়ি তুলিব তৃতীয়তে মই আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ক অনুৰোধ কৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক
পাঠ্যক্ৰমৰ লগতে সফট লাৰ্নিং অৰ্থাৎ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে অন্তত ইংৰাজীত ভালকৈ কথা পাতিব পাৰে, যাক আমি স্পোকেন ইংলিছ বুলি কওঁ, আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাৰ্চনেলিটি বা ব্যক্তিত্বৰ বিকাশ তাৰ ওপৰত যাতে আমি ক্লাছ ল'ব পাৰোঁ, কেনেকৈ